APSC CC exam 2025 অসম লোকসেৱা আয়োগৰ ফালৰ পৰা আপোনালোকলৈ মুকলি কৰিছে এটা নতুন নটিফিকেশন বন্ধু বান্ধৱীসকল আপোনালোকে বিচাৰেনে হাতত আপোনালোকৰ নিজৰ সপোনৰ চাকৰি হোৱাটো যদি বিচাৰে তেনেহলে আপোনালোকে এটা মাত্ৰ সহজ ষ্টেপ লওক এই ভিডিওটি আজি আপোনালোকলৈ লৈ আহিছো খুবেই জৰুৰী আপোনালোকে মাত্ৰ ভিডিওটি স্কিপ নকৰিব ষ্টাৰ্টিংৰ পৰা এন্ডিংলৈ ভালদৰে চাই লব বন্ধু বান্ধৱীসকল APSCৰ ফালৰ পৰা মুকলি কৰিছে আপোনালোকলৈ এটা বহুতেই ভাল খবৰ আপোনালোকে যদিহে এই পদবিলাক এপ্লাই কৰিব বিচাৰে এপ্লাই কৰিবলৈ হলে আপোনালোকৰ বয়সৰ সময়সীমা কিমান এডুকেশন কোৱালিফিকেশন কিমান এলিজিবিলিটি ক্ৰাইটেৰিয়া কি কিমান এপ্লিকেশন ফিজ কাটিব লাগিব আপোনালোকৰ টোটাল কিমান পদ আছে ক্যাটাগৰী ওয়াইজ কোড কিমানটা আছে আৰু কোন কেখন ডিস্ট্ৰিক্টে এপ্লাই কৰিব পাৰিব এক্সাম প্যাটাৰ্ন কি সিলেবাস কি কিমান নম্বৰ এক্সাম আহিব সম্পূৰ্ণ ডিটেইলছ আপোনালোকলৈ লৈ আহিছো মাত্ৰ ভিডিওটো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে এবাৰ ভালদৰে চাই লব আৰু যদিহে মোৰ চেনেললৈ আপোনালোকে নতুনকৈ আহিছে মোৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি থৈ যাব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিওবিলাকৰ নটিফিকেশন আপোনালোকে আগলৈও পাই থাকে সো বন্ধু বান্ধৱীসকল আহক ভিডিওটি আৰম্ভ কৰো বন্ধু বান্ধৱীসকল ইয়াৰ অৰ্গেনাইজেশ্যনৰ নাম হৈছে আসাম পাব্লিক সাৰ্ভিস কমিশন যেটো APSC ইয়াৰ লাষ্ট ডেট হৈছে 1 মে 2025 তাৰিখ পোষ্ট আছে টোটাল 262টা লোকেশন হৈছে অল আসাম অসমৰ সকলো ডিস্ট্ৰিক্টৰ ক্যান্ডিডেটে লৰা ছোৱালী সকলোৱে পদবিলাক এপ্লাই কৰিব পাৰিব আৰু প্ৰসেস হ'ব ইয়াৰ অনলাইন ইয়াৰ অফিচিয়েল ওয়েবসাইট হৈছে www.apsc.nic.in এক্সাম নেম হৈছে আপোনালোকৰ CCE কম্বাইন কম্পিটিটিভ এক্সাম CCE আসাম সিভিল সাৰ্ভিস জুনিয়ৰ গ্ৰেড যত আপোনালোকৰ কোড কিমান পোষ্ট আছে কিমান ভ্যাকেন্সি আপোনালোকক জনাইছো যেটো আসাম সিভিল সাৰ্ভিস জুনিয়ৰ গ্ৰেড তাত আছে 45টা পোষ্ট আসাম পুলিশ সাৰ্ভিস জুনিয়ৰ গ্ৰেডত আছে 20টা ডিস্ট্ৰিক্ট ট্ৰান্সপোৰ্ট অফিচাৰত আছে 2টা লেবাৰ অফিচাৰত আছে 2টা ব্লক ডেভেলপমেন্ট অফিচাৰত আছে 4টা এসিস্ট্যান্ট ম্যানেজাৰত আছে 23টা লগতে সুপাৰিনটেন্ডেন্ট অফ ইন্ডাষ্ট্ৰিত আসাম ফাইনেন্স সাৰ্ভিসত আছে আপোনালোকৰ 26টা ইন্সপেক্টৰ অফ লেবাৰত আছে 10টা ইন্সপেক্টৰ অফ টেক্সেছত আছে 51টা সুপাৰিনটেন্ডেন্ট অফ এক্সাইজত আছে 19টা সাব ৰেজিষ্ট্ৰাৰত আছে 13টা আৰু এসিস্ট্যান্ট অডিট অফিচাৰ যত আছে তাত আছে 16টা এনে ধৰণে পোষ্ট বিলাক আছে আৰু বহুতো আছে টোটাল আপোনালোকৰ 262টা পোষ্ট আছে এতিয়া আপোনালোকক জনাইছো ক্যাটাগৰী ওয়াইজ আপোনালোকৰ কোড কিমানটা ভ্যাকেন্সি আছে ইউআৰত আছে জেনাৰেলত আছে 147টা ভ্যাকেন্সি ওবিসি এমওবিসিত আছে 62টা এসটিপিত আছে 28টা এসটিএইচত আছে 13টা এসসিত আছে 15টা পিডব্লিউবিত আছে 5টা তাৰ পাছত এক্স সাৰ্ভিসমেনত আছে টোটাল 6টা পোষ্ট এনে ধৰণে 262টা পোষ্ট আছে এতিয়া জানো হকিয়াৰ এপ্লিকেশন ফিজৰ ক্ষেত্ৰত আপোনালোকে ইউআৰ আছে 297 টকা ওবিসি এমওবিসি 297 এসটিপি 197 তাৰ পাছত পিডব্লিউবি দিব লাগিব 47 টকা আৰু ফিমেল ক্যান্ডিডেটছে দিব লাগিব 47 টকাকৈ এতিয়া জানো হক এলিজিবিলিটি ক্ৰাইটেৰিয়া কি এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত আপোনালোকৰ দি ক্যান্ডিডেট মাস্ট বি এন ইন্ডিয়ান সিটিজেনশিপ ইণ্ডিয়াৰ স্থায়ী ভাৰতৰ স্থায়ী বাসিন্দা হ'ব লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেচন কৰা হ'ব লাগিব তাৰ পাছতে ক্যান্ডিডেট মাস্ট বি এন অৰিজিনেল ইনহাবিটেন্ট অফ আসাম অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব তাৰ পাছতে এজ লিমিটৰ ক্ষেত্ৰত যদি আমি চাও 21 বছৰ তলৰ বয়সৰ হ'ব লাগিব 8 ইয়াৰ্স 38 বছৰ 38 ইয়াৰ্স নট মোৰ দেন 38 বছৰ বয়সতকৈ বেছি হ'ব নালাগিব 21 বছৰ তলৰ আৰু 38 বছৰতকৈ বেছি হ'ব নালাগিব এডুকেশন কোৱালিফিকেশনৰ ক্ষেত্ৰত ডিগ্ৰী হোল্ডাৰ হ'ব লাগিব যিকোনো ইউনিভাৰ্সিটিৰ পৰা আপোনালোকে ডিপ্লোমা কৰা হলে এই পদবিলাক এপ্লাই কৰিব পাৰিব সিলেকশন প্ৰসেসৰ ক্ষেত্ৰত প্ৰিলিমিনাৰী এক্সাম অবজেক্টিভ টাইপ ফোন প্ৰথমে হ'ব প্ৰিলিমিনাৰী এক্সাম অবজেক্টিভ টাইপ হ'ব তাৰ পাছত মেইন এক্সামিনেশন হ'ব যেটো ৰিটেন আৰু ইন্টাৰভিউ হ'ব তাৰ পাছত ডকুমেন্ট ভেৰিফিকেশন হ'ব আৰু একেবাৰে শেষত ফাইনেল মেৰিট লিষ্ট আছে তাৰ পাছত জনাও যে আপোনালোকৰ প্ৰিলিমিনাৰী এক্সামত আছে আপোনালোকৰ টোটাল মাৰ্কস 200 টাইম আছে 2 ঘণ্টা টাইপ হ'ব আপোনালোকৰ অবজেক্টিভ আৰু 30ৰ পৰা 35% কোৱেশ্চন আপোনালোকৰ আহিব ৰিলেটেড টু আসাম অসমৰ লগত যিবিলাক ৰিলেটেড সকলোবিলাক কোৱেশ্চন তেওঁলোকে তাত আহিব তাৰ পাছত মেইন এক্সামৰ ক্ষেত্ৰত পেপাৰ 1ত আহিব এসএ 250 3 ঘণ্টা টাইম পেপাৰ 2ত আছে জেনাৰেল ষ্টাডিজ 250 প্ৰতিটো পেপাৰ প্ৰতিখন পেপাৰত আৰু 3 ঘণ্টাকৈ টাইম দিয়া আছে প্ৰতিখন পেপাৰতে
এতিয়া জানো আহক ইয়াৰ এক্সাম চেণ্টাৰসমূহ হৈছে শিলচৰ, যোৰহাট, নগাঁও, তেজপুৰ, লখিমপুৰ, তাৰপাছত বঙাইগাঁও আৰু গুৱাহাটী একেটা এক্সাম চেণ্টাৰ। APSC CCE এক্সাম মাৰ্কছ টোটেল আছে আপোনালোকৰ ইয়াত 180 যিটো মেইন এক্সাম হ'ব। ইণ্টাৰভিউ চেণ্টাৰ হ'ব গুৱাহাটী। ৰিটেন এক্সামিনেশ্যনৰ ক্ষেত্ৰত 1500 মাৰ্কছ আছে। তাৰপাছত ইণ্টাৰভিউত আছে 180। আপোনালোকৰ গ্ৰেণ্ড টোটেল মাৰ্কছ আছে 1680 নম্বৰ আপোনালোকৰ টোটেল এক্সাম হ'ব। ভয় খাব নালাগে, আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰক, যিহেতু সকলো এতিয়া গ্ৰেড 3 এক্সাম দি আহিছে, গ্ৰেড 3 গ্ৰেড 4 যিসকলে গ্ৰেড 3 দি আহিছে তেওঁলোকৰ কাৰণে খুবেই ইজি হৈ পৰিব, কাৰণ মামাই জনাইছিলে যে আমাৰ যিটো গ্ৰেড 3 এক্সাম APSC লেভেলৰ টাইপত হ'ব। সকলোৱে যিহেতু APSC লেভেলত পঢ়ি আছে, APSC লেভেলত পঢ়ি থকাৰ কাৰণে আপোনালোকৰ একেবাৰে ইজি হৈ পাব বুলি আশা কৰিছোঁ। আৰু আপোনালোকে ভয় নাখাব, আপোনালোকে চেষ্টা কৰক, সকলোৱে সফল হ'ব। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি পদবিলাক এপ্লাই কৰিব বিচাৰে, এপ্লাই কৰিবলৈ হ'লে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দিয়া আছে। লিংকটোত গৈ ক্লিক কৰি আপোনালোকে ইয়াৰ PDF-ও চাব পাৰিব। তাৰপাছতে আপোনালোকে এপ্লাই কৰাৰ লিংক দিয়া আছে, এপ্লাইত ক্লিকত গৈ আপোনালোকে লিংকটোত গৈ ক্লিক কৰি ইয়াৰ এপ্লাই কৰিব পাৰিব নিজৰ মোবাইলতে অতি সহজে। চ' বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। যদি ভাল লাগে ভিডিঅ'টি আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে আপোনালোকে কোন ঠাইৰ পৰা মোৰ ভিডিঅ'টি চাই আছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। চ' বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। জয় হিন্দ, জয় ভাৰত, বন্দে মাতৰম।